মানে 6 বছৰ চলাল গৈছিলে আৰু যদি তেনেকুৱা ডাঙৰ প্ৰব্লেম থকা হ'লে মই স্কুটিখন 1-1.5 বছৰ বা 2 বছৰ চলাই মই বিকি দিব লগা হ'ল মানে এৰছখন কিনিব মানুহে এৰছখন আৰু 10-15 দিলে এৰছখন পাই যাব এৰছখন লিকুইড কুল ইঞ্জিন বাকী জাতীয় পতাকা ইটালিয়ান ব্ৰেণ্ড ইউৰোপৰ এটা ব্ৰেণ্ড ইমান ডাঙৰ ব্ৰেণ্ড এটা নমস্কাৰ বন্ধু বান্ধৱীসকল মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কাৰণ মানে স্কুটিখন দেখুৱাই থকা কাৰণটো হৈছে মানে মানুহে কৈ থাকে মানে কিছুমান মানুহে কয় বোলে এপিলিয়া বোলে পাৰ্টছ নাপায় এপিলিয়া বোলে ডিমাণ্ড নাই কিবা কিবি ধেৰ মানে এনেকৈ আৰু এতিয়া মই দেখুৱাম মানে পাৰ্টছ পায় নাপায় মইতো বহুত সহজে মানে পাই গৈছোঁ পাৰ্টছ বেলেগৰ কথা নাজানো এইটো ৰিয়েৰ ছাছপেনশ্যন চেঞ্জ কৰিব লগা আছিলে মানে এইটো দেখিছেনে তো মানুহে বহুত কিবা কিবি কয় এপিলিয়া বোলে পাৰ্টছ নাপায় কিবা নাপায় ডিমাণ্ড নাই তাৰপৰা আকৌতো ব্ৰেক শ্বু এইবাৰ ৰিয়েৰ ব্ৰেক শ্বু ৰিয়েৰ ব্ৰেক শ্বু মানে মানুহে যে কৈ থাকে সেইকাৰণে মই ভিডিঅ' এটাকে বোলো বনাই দিওঁ বোলো মোৰ স্কুটিখন বোলো চেঞ্জ বস্তুকেইটা চেঞ্জ কৰিব আছে আৰু মোৰ ৰিচাৰ্জো এমাহমানৰ আগত চেঞ্জ কৰিলোঁ ৰিচাৰ্জটো চেঞ্জ কৰা দিন হ'ল যেনিবা সেইকাৰণে দেখুওৱা নহ'লে মই তেতিয়া মই ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ মানে মই বনাম বুলি ভাবি আছিলোঁ এই স্কুটিখনৰ ওপৰত বাকী ইমানেই ক'ব লগা আছিলে পাৰ্টছ নাপায় গৈ থাকে পাৰ্টছ সহজে নাপায় কিন্তু পাৰ্টছ বিচাৰিলে পোৱা যায় মানে সহজে নাপায় মানে কিন্তু অলপ বিচাৰিব লাগিব আৰু সকলো দোকানতে মানে পাৰ্টছটো নাপায় আৰু য'ত পায় মানে মইতো এদিনতে পাই গৈছোঁ 20 দিনমানৰ ভিতৰতো আহিব পাৰে বা এদিনত 2 দিনতো পাই যাব পাৰে সেয়াই বোলো তাকে বোলো দেখুৱাই দিওঁ পাৰ্টছ নাপায় গৈ থাকে পাৰ্টছটো মইতো ধুনীয়াকৈ পাই গৈছোঁ মেইনটেনেঞ্চ কৰিব নোৱাৰে সেইখন স্কুটি মানে ল'বই নালাগে পিছত কোম্পানীটো এনেই বনাম হয় বোলে পাৰ্টছ নাপায় আৰু পাৰ্টছটো সহজে নাপায় এইটো ময়ো গম পাওঁ চবেই জানে পাৰ্টছ এপিলিয়া পাৰ্টছ নাপায় কাৰণ মানুহে নিকিনে মানুহে কিনা বস্তুটো এভেইলেবল যোনটো বস্তু এভেইলেবল সেই বস্তুটো পাৰ্টছ সহজে পোৱা যায় আৰু যোনটো বস্তু নিকিনে তাৰ কাৰণে পাৰ্টছ নাহে হ'ব কিনিলেহে মানুহে পাৰ্টছ পাৰিব মানুহে নিকিনে দামৰ কাৰণে নিকিনে বেলেগ স্কুটি গৈ 20-25 হাজাৰ মানে আৰু পইচা দিব লগা হৈ যায় এতিয়াতো দামটো বহুত এতিয়া মই নকওঁ মানুহক এখন কিনিবলৈ কিন্তু এতিয়া মই কিনোতে কথা বেলেগ আছিলে মই 19 চনত কিনিছিলোঁ 19 চনৰ প্ৰথমতে কিনিছিলোঁ আৰু এতিয়া মানে বহুত দাম এতিয়া 1,60,000 বা 1,70,000 ভিতৰত এখন স্কুটিৰ দাম তাতকৈ মানে এৰছখন আৰু 10-15 হাজাৰ দিলে এৰছখন পাই যাব এৰছখন লিকুইড কুল ইঞ্জিন বাকী এইখন স্কুটি যেতিয়া আহিছিলে মানে তেতিয়া কোনো স্কুটি এনেকুৱা মানে ফাষ্টেষ্ট স্কুটাৰ নাছিলে ইণ্ডিয়াত এইখনে ইণ্ডিয়াৰ ফাষ্টেষ্ট স্কুটি আৰু সেই মেইন কথাটো হ'ল এখন মই স্কুটি আজি 6 বছৰ ধৰি চলাই আছোঁ মানে বেছিকৈ নাই চলা বাৰু খালি মানে 6 বছৰ ধৰি চলালোঁ এতিয়ালৈকে আৰু যদি তেনেকুৱা কিবা ডাঙৰ প্ৰব্লেম থকা হ'লে মই স্কুটিখন 1-1.5 বছৰ বা 2 বছৰ চলাই মই এখন বিকি দিব লগা হ'লে মানে সেয়াই ক'বলগীয়া আছিলে যে বস্তুটো মানে স্কুটিখন এইবোৰ এপিলিয়া স্কুটি বা এপিলিয়া ব্ৰেণ্ডৰ মানে সিহঁতৰ স্কুটি বস্তু মানে পাবলৈ মানে টান মানে কিন্তু পোৱাটো অলপ টান মানে অলপ বিচাৰিব লাগে বাকী সেইটোৱে মানে পাৰ্টছৰহে প্ৰব্লেম বেলেগৰ পাৰ্টছ নোপোৱাহে প্ৰব্লেম মানে সহজে মানে পটককৈ পোৱা নাযায় মানে সেইটোহে প্ৰব্লেম বেলেগ একো প্ৰব্লেম নাই নহয় আৰু এটা কথা হ'ল এপিলিয়া হৈছে ইটালীৰ ব্ৰেণ্ড এইটো ইটালীৰ জাতীয় পতাকা ইটালিয়ান ব্ৰেণ্ড ইউৰোপৰ এটা ব্ৰেণ্ড আৰু ইমান ডাঙৰ ব্ৰেণ্ড এটা বাৰু কেনেকৈ বেয়া হ'ব বাৰু এই পাৰ্টছ নাপালে স্কুটিখন বা গাড়ীখন বেয়া হয় ব্ৰেণ্ডটো বেয়া হৈ নিদিয়া নহয় আৰু ইঞ্জিনৰ কথা ক'বহে নালাগে আজিলৈকে ইঞ্জিনৰ অৰিজিনেল চাউণ্ডটোৱে আছে মই বাৰু শেষৰ ভিডিঅ'টোত দেখুৱাম ইঞ্জিনৰ চাউণ্ডটো কেনেকুৱা যেনেকুৱা প্ৰথম কিনোতে মই 19 চনত কিনোতে যেনেকুৱা ইঞ্জিনৰ চাউণ্ড আছিলে এতিয়াও তেনেকুৱাই হৈ আছে ইঞ্জিনৰ কোনো প্ৰব্লেম নাই এই গাড়ী এখনৰ প্ৰব্লেম বুলি ক'লে ইঞ্জিনটোৱে মেইন ইঞ্জিনৰ প্ৰব্লেম থাকিলে গাড়ীখন বেয়া বুলি ক'ব পাৰিব গাড়ীখন যে বেয়া গাড়ীখনৰ প্ৰব্লেম আছে কিন্তু ইঞ্জিনৰ মই আজিলৈকে প্ৰব্লেম পোৱা নাই ইঞ্জিনৰ প্ৰব্লেম পোৱা নাই যেতিয়া মোৰ স্কুটিখনে মেজৰ মানে ইঞ্জিনটোৱে মেইন ন গাড়ীখনৰ ইঞ্জিনৰ যেতিয়া প্ৰব্লেম নাই গাড়ীখন বেয়া বুলি কোনেও ক'ব নোৱাৰে মানে এইখন এপিলিয়া ব্ৰেণ্ডটো বেয়া বুলি কোনেও ক'ব নোৱাৰে আৰু মোৰ এই টায়াৰটো বদলাব আছে টায়াৰটো মই আজি বদলাম
এই চাব যাম টায়াৰ এটা লগাই দিম আজি। আৰু মোৰ সমান বয়সৰ ল'ৰাবিলাকেতো জানেই, এতিয়া এইপিলে যোনকেইখন বাইক আহিছে RS 457 আৰু টুনো 457, সেইখন সাতৰা বাইক, ডাবল চিলিণ্ডাৰ বাইক, জানেই আৰু বাইকৰ কথা, সেইকেইখন বাইকৰ কথা। ইয়াৰ পিনে আৰু প্ৰকাশদা লাগি গৈছে ইলেক্ট্ৰিকেলৰ কাম কৰা মানুহ, যদি বহুত স্কুটিত লাগি গৈছে মানে, হয় নেকি নাজানো নহয়, আপুনি অকল ইলেক্ট্ৰিকেলৰ কাম কৰে বুলি জানো। বাইক কাৰ চব ঠিক কৰে। এয়া প্ৰকাশে আজি একদম বন্ধুসকল দেখিছেনে, ছাছপেনশ্যনটোৰ কাৰণে একদম চব খুলিব লগা হৈছে, গোটেই ভাড়াটো খুলিব লগা আছে। বন্ধুসকল এই দেখিছেনে C8ৰ 120/70/14 টায়াৰটো মই লৈ ল'লোঁ, এতিয়া লগাব লৈছে। দেখিছেনে কিমান ডাঙৰ টায়াৰটো। অৱশেষত নতুন টায়াৰটো লগাই সম্পূৰ্ণ হৈ গ'ল। মই ভয় খাই গৈছিলোঁ নালাগিব বুলি, ইমান দাম দি কিনাৰ পিছত যদি নালাগে বুলি ভাবিছিলোঁ। বহুত সময় লাগিছিলে টায়াৰটো লগাওঁতে, দিনটোত এতিয়া সম্পূৰ্ণ হৈ গৈছে লগাই মেলি। আৰু আপোনালোকে ভিডিঅ'টো যদি ইমান সকলোকে চাইছে, প্লিজ ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু লগতে মোৰ নতুনকৈ যদি ফেচবুকৰ পেজখন লৈ আছে, ফেচবুকৰ পেজখন ফ'ল' কৰি দিব, আৰু ইউটিউবত চাই থকাসকলে ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক মই এতিয়া এক্সজষ্ট চাউণ্ডটো শুনোৱাই দিছোঁ অলপ, স্কুটিখনৰ গম পাব। মোৰ যাৰ ওচৰত আছে এইখন স্কুটি গম পাব অৰিজিনেল চাউণ্ড হয় নহয়, মানে চাউণ্ডটো একো চেঞ্জেই হোৱা নাই, মানে বেলেগ স্কুটি ইমান দিনে চেঞ্জ হৈ যায়, এইখন আজিলৈকে চেঞ্জ নাই হোৱা, আগৰ চাউণ্ডে। শুনিছেনে? আৰু চাউণ্ডটো এনেকুৱাই, এতিয়া মানুহে নজনাবিলাকে ভাবিব চাউণ্ডটো ইমান বেমাৰ আছে বুলি, কিবা মানে আগৰ পৰাই তেনেকুৱা, কিনাৰ পৰাই তেনেকুৱা চাউণ্ডটো। দীঘলকৈ ভিডিঅ' এটা বনাম বুলি ভবা নাছিলোঁ, এতিয়া মই যেতিয়া চেঞ্জ কৰিলোঁ বস্তুকেইটা, মানে লগালোঁ ন, চেঞ্জ কৰি নতুন বস্তু লগালোঁ, সেইকাৰণে মানে অলপ বোলো দীঘলেও হওক বোলো, মই গোটেই কথাখিনি কৈ দিওঁ বোলো, মানে ছবছৰ এক্সপিৰিয়েঞ্চ। শেষত মই আপোনালোকক মানে মই টোটেল খৰচটো কৈ দিছোঁ, মোৰ স্কুটিখন কিমান খৰচ হ'ল। মই ৰেচাৰ ছেটটো আজি এমাহমানৰ আগত চেঞ্জ কৰিছিলোঁ, ৰেচাৰ ছেটটো গ'ল 1200 টকা, ৰেচাৰ ছেটটোত 1200 টকা গ'ল। তাৰপৰা এটা ফ্ৰণ্টৰ টায়াৰটো আজি চেঞ্জ কৰালোঁ, ফ্ৰণ্টৰ টায়াৰটো 2550 টকা ল'লে, অলপ কমাই মেলি আনিছোঁ আৰু 2700 টকা কৈছিলে। তাৰপৰা পিছৰ ছাছপেনশ্যনটো, এইটো ৰিয়েৰ ছাছপেনশ্যনটো গ'ল মোৰ 1300 টকা, গেব্ৰিয়েলৰ হয় দেই, এইটো গেব্ৰিয়েলৰ ছাছপেনশ্যন। তাৰপিছত মই অইল চিলকেইটা চেঞ্জ কৰিছোঁ, অইল চিলকেইটাও বেয়া আছিলে, অইল চিলকেইটাত গ'ল মোৰ ভাগৰ 450 টকা গ'ল নেকি, সিমানেই গৈছে, পাহৰি গ'লোঁ, এইটো দিন হ'ল নে লগোৱা। তাৰপৰা ব্ৰেক শ্বুকেইটাত 300 টকা ল'লে, 350 কৈছিলে, 300 টকা ল'লোঁ ব্ৰেক শ্বুকেইটা। বাকী ভিডিঅ'টো মই ইমানতে এণ্ড কৰি দিছোঁ, মানে ইমানখিনি ক'ব লগা আছিলে মোৰ, মানে কি স্কুটিখনৰ ওপৰত মানে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, পিছত মই ভালকৈ ৰিভিউ এটা দিম। মানে আজি থুলমূলকৈ মই কি চেঞ্জ কৰিলোঁ যে, এই চেঞ্জ কৰা বস্তুকেইটা দেখুৱাই মানে ভিডিঅ'টো মই ইয়াতে মানে এণ্ড কৰি দিছোঁ। ধন্যবাদ।